নমস্কাৰ সকলোলৈকে এষ্ট্ৰ শংকৰ ইউটিউব চেনেল আৰু ফেসবুক পেজৰ মাজত নতুন এটা ভিডিঅলৈ সকলোকে পুনৰবাৰ মই আন্তৰিক স্বাগতম জনাইছো। আজিৰ ভিডিঅটো আপোনালোকৰ বাবে লৈ আহিছো ধাৰে দিয়া পইচা আপোনালোকে কেনেকৈ ঘূৰাই পাব বা কি নিয়ম কৰি ধৰক আপোনাৰ পৰা কোনোবাই বহুত বেছি পইচা লৈছে বা টকা পইচা আপুনি কাৰোবাৰলৈ ধাৰলৈ দিছিলে বা আপোনালোকে কিবা কাৰণত কোনোবাই আপোনালোকৰ ওচৰ চুবুৰীয়া আত্মীয় স্বজন প্ৰিয়জন জুনেই নহক আপোনাৰ পৰা বহুত বেছি পইচা বা টকা পইচা ধাৰলৈ নি থৈছে সেই পইচাখিনি বহু দিন হৈছে আপুনি ঘূৰাই পোৱা নাই সেই টকাখিনি তো হেনেকুৱা আজি ৰামবান উপায় লৈ আহিছো আপোনালোকৰ বাবে কি নিয়ম বা কি হেনেকুৱা শাস্ত্ৰীয় উপায় আছে যি উপায় বা নিয়ম পালন কৰি পেলাই আপোনালোকৰ কষ্ট আৰ্জিত পইচা বা সেই টকাখিনি ঘূৰাই পোৱাৰ বহুত বেছি সম্ভাৱনা বাঢ়ি যায়। এই নিয়ম বা এই উপায়খিনি যদি আপোনালোকে ভক্তি বিশ্বাস আৰু নিষ্ঠা একাগ্ৰতাৰ সৈতে এই কামখিনি যদি আপোনালোকে কৰিব পাৰে নিশ্চয়কৈ আপোনালোকৰ জন্মকুণ্ডলীত যদি তেনেকুৱা বেয়া গ্ৰহৰ কম্বিনেশ্যন নাই 90-95% সঠিক এই নিয়মখিনি যদি আপোনালোকে পালন কৰে সেই অপজিটত থকা মানুহজনৰ নাম বা সেই গোটেই দায়িত্বখিনি লৈ যদি আপুনি খুব ধুনীয়াকৈ কামখিনি কৰিব পাৰে তেতিয়াহ'লে সেই ধাৰলৈ দিয়া পইচা বা ঋণ ধাৰৰ পৰা আপুনি মুক্তি হোৱা নাই। কেৱল মাত্ৰ যে ধাৰলৈ দিয়া পইচা তেনেকুৱা নহয়, ধৰক আপোনাৰ আৰ্থিক ঋণ বা আৰ্থিক দৰিদ্ৰতাও আছে। এই উপায়খিনিৰ মাধ্যমেৰে বহুতখিনি উপকৃত হ'ব পাৰিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে মোৰ ফালৰ পৰা সৰু এটা অনুৰোধ জনাইছো, এতিয়ালৈকে যিসকলে মোৰ বা আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশনটো দবাবলৈ একেবাৰে নেপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি সকলোৱে সকলোৰ লগত শ্বেয়াৰ কৰি দিব। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছো হনুমানজী ৰিলেটেড, গতিকে অনুগ্ৰহ কৰি যিসকলে ভিডিঅ'টো শেষলৈকে চাব জয় হনুমান জয় বজৰংবলী ইত্যাদি কমেন্ট কৰিবলৈ আপোনালোকে একেবাৰে নেপাহৰিব। আহক আমি মূল বিষয়বস্তুটোলৈ আগবাঢ়ো। যদি আপুনি বহুত বেছি পইচা বা টকা পইচা কাৰোবালে ধাৰলৈ দি থৈছে আৰু আপুনি মানে তেখেতক বাৰে বাৰে কৈ থকাৰ পিছতো যদি সেই টকাখিনি বা পইচাখিনি আপুনি ঘূৰাই পোৱা নাই তেতিয়াহ'লে আপুনি 9টা মঙ্গলবাৰ এই প্ৰক্ৰিয়া বা এই উপায়খিনি আপোনালোকে কৰিব লাগিব। কি কৰিব লাগিব জানে নাই? সেই 9টা মঙ্গলবাৰ আপোনালোকে সংকল্প লৈ পেলাই হনুমান মন্দিৰত যাব লাগিব আৰু সেই পাৰ্টিকুলাৰ ব্যক্তিজনৰ বা মানুহজনৰ নামটো আপোনালোকে ল'ব লাগিব। লৈ পেলাই আপোনালোকে আপোনালোকৰ ওচৰত থকা এখন হনুমান মন্দিৰত যাব লাগিব। আপোনালোকৰ গৃহত হনুমানজীৰ ফটো বা মূৰ্তি হ'লে নহ'ব, এখন ৰাজহুৱা মন্দিৰ য'ত হনুমান মন্দিৰত পূজাৰী আছে বা তেনেকুৱা ৰাজহুৱা মন্দিৰ বুলি কোৱাৰ লগে লগে যিসকল মানে সকলো ৰাইজ গৈ পেলাই তাত একগোট খায় বা তেনেকুৱা পূজা হয়, অকমান ভালকে ধুনীয়াকে পূজাৰী থাকে তেনেকুৱা মন্দিৰত যাব লাগিব। গৈ পেলাই আপোনালোকে প্ৰথম মঙ্গলবাৰৰ দিনা সেই মন্দিৰত বহি পেলাই আপোনালোকে হনুমান চালিচাখন পাঠ কৰিব লাগিব সেই পাৰ্টিকুলাৰ ব্যক্তিজনৰ আৰু মানুহজনৰ নাম লৈ পেলাই। আৰু লগতে কেইটামান বস্তু আপোনালোকে নিব লাগিব, সামগ্ৰীখিনি আপোনালোকে ক্ৰয় কৰিব লাগিব। পূজাৰ সামগ্ৰী বিক্ৰী হোৱা বা পূজাৰ যিবোৰ দোকান থাকে সেই দোকানবোৰত আপোনালোকে যিখিনি মই বস্তুখিনি কম আপোনালোকে অতি সোনকালে সেইখিনি পূজাৰ দোকানত পাই যাব। কি কৰিব লাগিব আপোনালোকে হনুমানজী পূজাৰ কাৰণেতো হনুমান চালিচাখনটো ল'বই, লগতে হনুমানৰ যিখন ফ্লেগ থাকে হনুমানৰ যিখন ধ্বজ জান্ধা থাকে সেইখনো আপোনালোকে লৈ যাব লাগিব। তাৰ উপৰিও আপোনালোকে কৰিব লাগিব হনুমানৰ যিটো গদা থাকে ভীমৰ গদা বুলি বহুতে কোৱা হয়, সেই ভীমৰ গদা বা হনুমানৰ গদাটো আমি সকলোৱে গম পাওঁ, সেই হনুমানৰ গদাটো আপোনালোকে ল'ব লাগিব। প্ৰত্যেক মঙ্গলবাৰে এটা গদা ল'ব লাগিব, অৰ্থাৎ 9টা মঙ্গলবাৰ 9 দিন আপোনালোকে কৰিব লাগিব সংকল্প লৈ। সংকল্পৰ অৰ্থটো এইটোৱেই যে আপোনালোকে কিহৰ কাৰণে এই কামখিনি কৰিব গৈছে একাগ্ৰতা আৰু নিষ্ঠা সহকাৰে হনুমানজীৰ ওচৰত বহি চৰণত বহি আপোনালোকে সংকল্প কৰিব যে আমুকে মোৰ পৰা ইমান টকা নিছিলে এতিয়ালৈকে দিয়া নাই, তেখেতৰ নাম গোত্ৰ দি পেলাই আপোনালোকে হনুমানজীৰ চৰণত প্ৰে কৰিব। কৰাৰ পিছত এই প্ৰক্ৰিয়াখিনি আপোনালোকে কৰিব, ভালকৈ বুজি শুনি ধুনীয়াকৈ কৰিব। যদি বুজা শুনাত কিবা অসুবিধা থাকে আপোনালোকে নিশ্চয়কৈ আমাৰ লগত যোগাযোগ কৰিব, হোৱাটছআপৰ মাধ্যমেৰে যোগাযোগ কৰিব। ডিছক্ৰিপশ্যনত নাম্বাৰ, ফেচবুক পেজ লিংক, ইনষ্টাগ্ৰাম লিংক, হোৱাটছআপ চেনেল লিংক গোটেইখিনি ডিটেইলছত ধুনীয়াকৈ দিয়া থাকিব। বুজি শুনি খুব ধুনীয়াকৈ ভালকৈ এই উপায়খিনি আপোনালোকে কৰিব। কি কৰিব আপোনালোকে পূজাৰ সামগ্ৰীৰ দোকানতো যাব, গৈ পেলাই হনুমানৰ ধ্বজখনো ল'ব। আপোনালোকে হনুমানৰ যিটো সেন্দুৰ থাকে বালাজী সেন্দুৰ বা অৰেঞ্জ কালাৰৰ যিটো সেন্দুৰ থাকে সেই সেন্দুৰটো ল'ব আৰু আপোনালোকে এই বস্তুখিনি লৈ যাব। লৈ পেলাই গৈ
আপোনালোকে পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানৰ পৰা এই বস্তুখিনি ক্ৰয় কৰি আনিব আনি পেলাই আপোনালোকে এখন ভোজ্যপত্ৰ বা এখন বটগছ যি বটগছ বা আহত গছ সকলোৱে চিনি পায় সেই বটগছৰ পাত হ'লেও হ'ব আৰু নহ'লে ভোজ্যপত্ৰ হ'লেও হ'ব সেই সেন্দুৰটো দি পেলাই অকণমান চামেলিৰ তেলো আপোনালোকে ল'ব চামেলিৰ তেল আপোনালোকে পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত পাই যাব সেই চামেলিৰ তেল আৰু অকণমান সেই যদি চামেলিৰ তেল নেপায় তেতিয়াহ'লে যিটো হনুমানৰ সেন্দুৰ থাকিব সেই সেন্দুৰটো আপোনালোকে নৰ্মেলি ঘিউৰে সৈতে পেষ্ট কৰি বা চামেলিৰ তেলেৰে পেষ্ট কৰি পেলাই সেই বটপাত বা আহত পাত বা আপোনালোকৰ যিখন মই ক'লোঁ যে আপোনালোকৰ ভোজ্যপত্ৰ সেই ভোজ্যপত্ৰখনত সেই পাৰ্টিকুলাৰ মানুহজনৰ নাম গোত্ৰ যদি জানে লিখিব নেজানিলে নামটো লিখিব লিখি পেলাই হনুমানজীৰ চৰণত আপোনালোকে এটা বাকলি থকা নাৰিকলৰ সৈতে অকণমান চামেলিৰ তেল অকণমান দান কৰি হনুমান চালিচাখন তাতে বহি আপোনালোকে 7 বাৰ নহ'লে আপোনালোকে 9 বাৰ নহ'লে আপোনালোকে 28 বাৰ 21 বাৰ হেনেকুৱাকৈ যদি আপোনালোকে পাঠ কৰিব পাৰে আৰু সেই দিনকেইটা হনুমান জীৰ নামত যদি আপোনালোকে সমৰ্পণ কৰিব পাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰিব পাৰে তেতিয়াহ'লে বহুত বেছি এই সমস্যাখিনিৰ পৰা আপোনালোকে মুক্তি পাব আৰু বিশেষ কথাখিনি জনাম কি নিয়ম কৰিলে আপোনালোকে ধাৰলৈ দিয়া পইচাখিনি ঘূৰাই পাব এইখিনিতে সৰু দুই এটা কথা আপোনালোকক জনাই ল'ব খুজিছোঁ আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব খোজে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ গুৱাহাটী বেলতলা তিনিআলি অসম গ্ৰামীণ বিকাশ বেংকৰ কাষতে মোৰ চেম্বাৰ আছে নগাঁৱৰ কঠীয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰীটো মোৰ চেম্বাৰ আছে হোজাইটো মোৰ চেম্বাৰ আছে গতিকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত গোটেই কণ্টেক্ট ডিটেইলছ চেম্বাৰ ডিটেইলছ ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি সবিশেষ ধুনীয়াকৈ দি থোৱা আছে যদিহে জ্যোতিষ শাস্ত্ৰৰ প্ৰতি আপোনালোকৰ বিশ্বাস আছে জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় যিকোনো দিহা পৰামৰ্শ পিন পইণ্ট প্ৰেডিকশ্যন লিখিত হিচাপে আপোনালোকে গেৰাণ্টি সহকাৰে আমাৰ পৰা ল'ব খোজে যদি বিশ্বাস থাকে অনুগ্ৰহ কৰি আপোনালোকে যোগাযোগ কৰিব ৰত্ন পাথৰ কবচ তাবিজ তন্ত্ৰ সমস্যা যিকোনো সমস্যাৰ বাবে যদি বিশ্বাস থাকে তেতিয়াহ'লেহে যোগাযোগ কৰিব অকণমান সময় লৈ যোগাযোগ কৰিব কেতিয়াবা ফোন কলসমূহ ৰিচিভ কৰাত মোৰ বাবে অসুবিধা হৈ পৰে তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী আপোনালোকৰ ওচৰত আপোনালোকে অনুগ্ৰহ কৰি যি সকলো বহুত বেছি ইমাৰ্জেঞ্চি হৈ থাকিব আৰ্জেণ্ট হৈ থাকিব হোৱাটছআপ কৰি দিব তেতিয়া মই আপোনালোকৰ কুৱেশ্যনৰ এনচাৰসমূহ দিবৰ কাৰণে চেষ্টা কৰিম তো যি কি নহওক এতিয়া আপোনালোকে সেই কামখিনিটো কৰিব লাগিব তাৰ উপৰিও আপোনালোকে সেইদিনা সন্ধিয়া আপোনালোকে সেই হনুমান মন্দিৰত যাব গৈ পেলাই আপোনালোকে 5 গছি ঘিউ চাকি আপোনালোকে জ্বলাব আৰু সেই ঘিউ চাকিসমূহত অকণমান যদি আপোনালোকে চাউল তেল আৰু ৰঙা ফুল আৰু এটা লং দি দিব পাৰে সেই চাকি গছিত আপোনালোকৰ তেতিয়াহ'লে যিখিনি আপোনালোকৰ ঠাইৰে দিয়া পইচা আছিলে বা ঘূৰাই পোৱা নাই আপুনি বহু দিনৰ পৰা সেই পইচাখিনি আপোনালোকে অতি সোনকালে পাবলৈ সক্ষম হ'ব তাৰ উপৰিও হনুমানৰ চৰণত আপোনালোকে প্ৰসাদ নৈবেদ্য ইত্যাদি আপোনালোকে দিবৰ কাৰণে চেষ্টা কৰিব যদি পাৰে 9বিধ গোটা ফল দিবৰ কাৰণে চেষ্টা কৰিব বা এটাকৈ হ'লে 9টা গোটা ফল দিবৰ কাৰণে চেষ্টা কৰিব 9বিধ মিঠাই হালধীয়া লাড়ু ইত্যাদি আপোনালোকে দিবৰ কাৰণে চেষ্টা কৰিব আৰু বিশেষকৈ আপোনালোকে নাৰিকল দিবলৈ একেবাৰে নেপাহৰিব বা আপোনালোকে হনুমানৰ প্ৰসাদ হিচাপে কেঁচা বাদামটো হনুমানজীক দিয়া হয় গতিকে আপোনালোকে কেঁচা বাকলি এৰুৱা বাদাম যদি আপোনালোকে দিব পাৰে তেতিয়াহ'লে আপোনালোকৰ যিখিনি টকা পইচাৰ ক্ষেত্ৰত যিখিনি বাধা দিলে আহি আছিলে সেইখিনিৰ পৰা আপোনালোকে মুক্তি লাভ কৰিব পাৰিব তাৰ উপৰিও হনুমানজীৰ সেই প্ৰক্ৰিয়াখিনি কৰাৰ লগতো আপোনালোকে যদি পাৰে আপোনালোকৰ ঘৰত বা ওচৰত থকা যদি য'ত পাৰত শিৱলিংগ পাৰত পাথৰৰ শিৱলিংগ আছে তেনেকুৱা শিৱলিংগত গৈ পেলাই আপোনালোকে চাউল তিল আটক চাউল যিটো মানে নন বইল নিসিজোৱা চাউল থাকে সেই চাউল ভাত বনোৱা কামত যি ব্যৱহাৰ কৰা হয় চাউল আমি খোৱা কামত নন বইল যিটো চাউল থাকে সেই চাউলটো দি পেলাই চাউল তিল আৰু গংগাজল গাখীৰ পৰা পঞ্চামৃত অভিষেক কৰাই পেলাই আপোনালোকে যদি কণ্টিনিউৱাছ সেনেকুৱা 8টা নহ'লে আপোনালোকে মেক্সিমাম 16টা সোমবাৰ কৰে সেই পাৰ্টিকুলাৰ ব্যক্তিজনৰ নাম লৈ কেৱল সেই আপুনি ধাৰ দেনাৰ পৰা মুক্তি পাবৰ উদ্দেশ্যে এই কামখিনি কৰিব একেলগে কেইবাটা কামৰ কাৰণে এই প্ৰক্ৰিয়া বা উপায়খিনি নকৰিব সেই ধাৰে দিয়া পইচা সেই পাৰ্টিকুলাৰ মানুহজনৰ নাম লৈও যদি হনুমানজীৰ লগতো শিৱ বাবাকো সোমবাৰ এই উপায়খিনি যদি আপোনালোকে কৰিব পাৰে বা 9টা মঙ্গলবাৰ বা 9টা সোমবাৰো এই শিৱৰ প্ৰক্ৰিয়াখিনি আপোনালোকে কৰিব পাৰে আৰু বেলপাত দিব যে সেই বেলপাত 3ডাল এনেকুৱা থাকে সেই প্ৰথম মাজৰ ভাগৰ অকণমান জোঙা টাইপটো আপোনালোকে এনেকৈ ছিঙি পেলাই এনেকুৱা দিব সেই বেলপাতকেইটা অকণমান ৰক্তচন্দন সংমিশ্ৰণ কৰি পেলাই যদি শিৱলিংগত বা শিৱ বাবাক যদি আপোনালোকে অৰ্পণ কৰিব পাৰে সেই পাৰ্টিকুলাৰ মানুহজনৰ নাম লৈ বগা ফুল দি পেলাই ধুতুৰা ফুল বা আকন ফুল দি পেলাই সেই পাৰ্টিকুলাৰ মানুহজনৰ নাম লৈ সংকল্প লৈ পেলাই আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে যিখিনি আপোনালোকৰ মানি ব্লকেজ হৈ আছিলে যিজন মানুহৰ তাত আপুনি পইচা পাবলগীয়া আছিলে টকা পাবলগীয়া আছিলে সেই মানুহজনে বহুত কম সময়ৰ ভিতৰত আপোনাক ঘূৰাই দিবৰ কাৰণে মানে তেওঁ নিজে আগবাঢ়ি
আগবাঢ়ি আহিব এইখিনি প্ৰমাণিত উপায় তন্ত্ৰশাস্ত্ৰ জ্যোতিষশাস্ত্ৰৰ মাধ্যমৰ পৰা আপোনালোকক দি আছোঁ বহুতে কৰি বহুতখিনি উপকৃত হৈছে আৰু মোৰ বা আমাৰ ভিডিঅ'সমূহ শাস্ত্ৰ সম্বন্ধীয় ভিডিঅ' থাকে মোৰ নিজৰ ফালৰ পৰা কোনো ধৰণৰ বনাই লোৱা ভিডিঅ'সমূহ আপোনালোকৰ মাজত দিবৰ কাৰণে চেষ্টা নকৰোঁ গতিকে যদি ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি কমেণ্ট বক্সৰ মাধ্যমেৰে জনাবলৈ একেবাৰে নেপাহৰিব যিহেতু হনুমানজী আৰু শিৱ বাবা ৰিলেটেড ভিডিঅ' অনুগ্ৰহ কৰি জয় হনুমান জয় বজৰংবলী বা হৰ হৰ মহাদেৱম নমঃ শিৱায় ইত্যাদি আপোনালোকে কমেণ্ট কৰিবলৈ নেপাহৰিব আৰু অনুগ্ৰহ কৰি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব একেবাৰে সন্মুখতে আহি আছে আমাৰ যি মা কামাখ্যা ধামত যি অম্বুবাচী মেলা হ'ব সেই অম্বুবাচী 22 জুনৰ পৰা 26 জুনলৈকে চলিব এই সময়ছোৱাত আপোনালোকে কি কি নিয়ম বা উপায় আপোনালোকে শাস্ত্ৰ সম্বন্ধীয় কি নিয়ম উপায় আপোনালোকে পালন কৰি আপোনালোকৰ জীৱনত সুখ শান্তি সমৃদ্ধি আই ভগৱতীৰ আশীৰ্বাদসমূহ আপোনালোকৰ জীৱনত কি দৰে লাভ কৰিব পাৰিব তাৰ বিষয়ে সংক্ষিপ্ত সম্পূৰ্ণ ভিডিঅ' শাস্ত্ৰ সম্বন্ধীয় ভিডিঅ'সমূহ লৈ আহিম মোৰ চেনেলত যোৱা বছৰো দিছিলোঁ আপোনালোকে প্ৰায় 60,000 মানুহে সেই ভিডিঅ'টো চাই বহুতখিনি উপকৃত হৈছে অলৰেডি কমেণ্ট বক্সৰ মাধ্যমেৰে জনাইছে এইবাৰো আপোনালোকৰ বাবে তেনেকুৱা ভিডিঅ'সমূহ অতি সোনকালে লৈ আহিম তাৰ কাৰণে আপোনালোকে এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আৰু ফেচবুক পেজটো ন'টিচ কৰিব লাগিব ছাবস্ক্ৰাইব কৰিব লাগিব কাষতে থকা বেল আইকন ন'টিফিকেশ্যনটো দবাব লাগিব আৰু আপোনালোকৰ সমস্যাসমূহ কমেণ্ট বক্সৰ মাধ্যমেৰে জনালে আমাৰ বাবে সুবিধা হয় আপোনালোকে কোনে কি সমস্যাৰ লগত জড়িত হৈ আছে সেই সমস্যাৰ ওপৰত আমি ভিডিঅ'সমূহ আপোনালোকৰ মাজত দিবৰ কাৰণে চেষ্টা কৰোঁ গতিকে আজি ভিডিঅ'টো আৰু বহুত বেছি দীঘল নকৰাকৈ পুনৰবাৰ সকলোলৈকে মোৰ ফালৰ পৰা হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম জয় হনুমান ধন্যবাদ